নমস্কাৰ এটি ক্লিয়াৰ ইমেজ অথবা ডকুমেণ্ট কাৰোবাক সেন্ড কৰিব লগা হয় কোনো ধৰণৰ বেলেগ এপ ব্যৱহাৰ নকৰাকৈ হোৱাটছএপৰ জৰিয়তে আমি পঠিয়াব পাৰোঁ হোৱাটছএপটো আপোনালোকে প্ৰথমতে ওপেন কৰি ল'ব ওপেন কৰি লোৱাৰ পিছত আমি যিজন ব্যক্তিক আমি পঠিয়াব বিচাৰিছোঁ এটা ডকুমেণ্ট বা এটা ইমেজ সেই ব্যক্তিজনৰ আমি হোৱাটছএপটো এতিয়া ওপেন কৰি ল'ম এই হোৱাটছএপটো ওপেন কৰাৰ পিছত তলফালে চাব এটা এটাচমেন্ট বাটন আছে এই এটাচমেন্ট বাটনটোত আমি ক্লিক কৰাৰ পিছত ডকুমেন্ট অপচনটো এতিয়া বিচাৰি পাব এই ডকুমেন্ট অপচনত ক্লিক কৰা হ'ল তাৰ পিছত দেখিবলৈ পাব আপোনালোকে স্ক্যান ডকুমেন্ট এই অপচনটো আহিলে এই অপচনটোত আমি ক্লিক কৰি আমাৰ ডকুমেন্টটো স্ক্যান কৰি ল'ব পাৰোঁ আৰু এটা ক্লিয়াৰ ইমেজ আমি দেখিবলৈ পাইছোঁ আৰু তলফালে দেখিবলৈ পাব এটা নেক্সট বাটন আছে ইয়াতে নেক্সট বাটনটো আমি ক্লিক কৰি দিম তাৰ পিছত দেখা যাব যে আমাৰ যেটো স্ক্যান কৰা ডকুমেন্ট তাৰ এটা নাম লিখিবলৈ এড এ ক্যাপশন বুলি এটা অপচন আহিছে ইয়াত আমি ডকুমেন্টৰ এটা নাম লিখিব পাৰোঁ তাৰ পিছত গ্ৰীন কালাৰৰ সেন্ড বাটনটো ক্লিক কৰি ডকুমেন্টটো আমি সেন্ড কৰি দিলোঁ তাৰ পিছতে আমি ডকুমেন্টটো ওপেন কৰি চাব পাৰোঁ এটা ক্লিক কৰিলে এই ডকুমেন্টটো ওপেন হ'ব এটা ক্লিয়াৰ পিডিএফ ডকুমেন্ট আমি সেন্ড কৰা দেখিবলৈ পাম থ্যাংক ইউ